নমস্কাৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মই মনোৰঞ্জন হাজৰিকাই ফিউচাৰ ফকাছ আসাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এলচিয়াম আৰু এইচচিএফ লসাগু আৰু গসাগু। গতিকে লসাগু গসাগুৰ বেচিকৰ পৰা আমি এটা কম্পিটিটিভ এক্সামত অহা কুৱেশ্যন সলিউশন কৰিব পৰালৈকে আপোনালোকক লৈ যাম। গতিকে চেনেলটো শেষলৈকে চাই থাকিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ। Future Focus Assam. Let's build the future. এলচিএম আৰু এইচচিএফৰ আমি ভিতৰলৈ ডাইৰেক্ট সোমাব নালাগে। আমি প্ৰথমে আমি ইয়াৰ বেসিক বস্তুটো বুজি পাব লাগে। আমি স্ক্ৰিনত দেখিবলৈ পাইছে আমি উৎপাদকৰ ডেফিনেশ্যন লৈ আহিছোঁ। উৎপাদকৰ ডেফিনেশ্যনটো আমি যা চাওঁ যে যদি এটা সংখ্যাক যি সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায় সেই কেইটা সংখ্যাক প্ৰথম সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। গতিকে আমি স্ক্ৰিনত দেখিবলৈ পাইছে আপোনালোকে যে 10ক কিহে হৰণ যায়। 10ক আমি জানো 2ৰে হৰণ যায়, 5ৰে হৰণ যায়, একেটো সবকে হৰণ যায় আৰু 10ে নিজেও হৰণ যায়। 10ক এবাৰ যাব। সেকেন্ড চাই আছে 21ক কি একেটো যায়, 3য়ে যাব, 7ৰে যাব, 21 নিজে যাব। 72 কিহে যাব 1 2 3 4 6 8 9 12 18 24 36 72। এতিয়া আমি ডেফিনেশ্যনটো বুজি পালো চাগে। গতিকে আমি ডেফিনেশ্যনটোত কি বুজি যদি কোনোবা এটা মেইন সংখ্যাটো থাকে সেই মেইন সংখ্যাটোক যিহে হৰণ যায়, যিহে ভাগ হয় সেইটোকে আমি সেই সংখ্যাটোৰ উৎপাদক বুলি ক'ব পাৰোঁ। ক্লিয়াৰ? তাৰপিছত আমি বস্তুটো আমি ভাগ কৰি ইয়াত দেখাই দিছোঁ কেনেকৈ পূৰণফলবোৰ হয়। যেনেকৈ 72 মানে হৈ গ'ল 1 × 72, 2 × 36 মানে কি 72, 3 × 24 মানে 72। ঠিক সেইদৰে 4 × 18, 6 × 12, 8 × 9 = 72। গতিকে উৎপাদক আমি ক্লিয়াৰ হ'ল বুলি আশা ৰাখিছোঁ। গতিকে আমি নেক্সট টপিকটোলৈ যাওঁ বলো। উৎপাদকৰ দৰে গুণিতকো ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট, যিটো আমি জানিলে এলচিএম আৰু এইচচিএফ উলিয়াবৰ বাবে আমাৰ সহজ হয়। গুণিতকৰ ডেফিনেশ্যনটো স্ক্ৰিনত দিয়া আছে। এটা সংখ্যাক অন্য সংখ্যাৰে পূৰণ কৰিলে পোৱা পূৰণফলক প্ৰথম সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। অৰ্থাৎ যদি আমি কোনো এটা সংখ্যা লওঁ, সংখ্যা আমি যেনে স্ক্ৰিনত দিয়া আছে 5ক আমি 1 মাল্টিপল কৰিলে কি হয় 5। গতিকে মেইন সংখ্যাটো হ'ল 5এ। ইয়াক যদি আমি দুগুণ কৰোঁ কি হ'ব 5 × 2 = 10। গতিকে 5ৰ গুণিতকবোৰ কি ওলাই আছে 5 10, 3য়ে পূৰণ কৰিলে কি হয় 15, 4য়ে পূৰণ কৰিলে 20, তেনেকৈ 5য়ে পূৰণ কৰিলে 25, তাৰপিছত 30 35। গতিকে 5ৰ গুণিতক কি আছে 5 10 15 20 30 35 40 45 etc. ঠিক সেইদৰে 7 যদি আমি মূল সংখ্যাটো ধৰোঁ, গতিকে 7ৰ গুণিতক কি 7 × 1 = 7, 7 × 2 = 14, 7 × 3 = 21। গতিকে 7 তেনেকৈ আমি 7ৰ গুণিতকবোৰ মানে অসংখ্য পাই যাম। গতিকে মেইন সংখ্যাটো হ'ল 7ৰ এয়া হ'ল গুণিতক। গতিকে ক্লিয়াৰ হ'ল গুণিতক আৰু উৎপাদক। গতিকে আমি নেক্সট পইণ্টটো যাওঁ, যিটোৱে আমি এলচিএমখিনি বা এইচচিএফ উলিওৱাত আমাক সহজ কৰি তুলিব। এলচিএম আৰু এইচচিএফ উলিয়াবৰ বাবে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল সাধাৰণ গুণিতক। সাধাৰণ গুণিতকটো আমি এইটো কাৰণেই ল'ব লাগে, সাধাৰণ গুণিতকটো এলচিএম বা এইচচিএফ উলিওৱাত ক'ৰ হয়, মানে একদম মেইন বস্তু হয় বুলি আমি ধৰিব পাৰোঁ। যেনেকৈ 4ৰ গুণিতক কি আছিল, 4ৰ গুণিতক আমি যেনেকৈ 5ৰ উলিয়াইছিলোঁ ঠিক সেইদৰে 4 × 4, 4 × 2 = 8, 4 × 3 = 12, 4 × 4 = 16, 4 5 × 20। গতিকে এনেদৰে আমি অসংখ্য পাই যাওঁ। 5ৰ গুণিতক কি 5 × 5, 5 × 2 = 10, 5 × 3 = 15, 5 × 4 = 20। গতিকে আমি সেইটো অসংখ্যলৈ পাই যাওঁ। কিন্তু সাধাৰণ গুণিতক যেতিয়া আমাৰ কথাটো আহি পৰে, সাধাৰণ গুণিতক হৈ গ'ল 4 আৰু 5 যিটো মেইন সংখ্যা আছিল, 4 আৰু 5ৰ উমৈহতীয়া যি গুণিতক সেইটো হৈ গ'ল সাধাৰণ গুণিতক। গতিকে আমি উমৈহতীয়া গুণিতক কি পাম, 4ক আমি চাম দে। এতিয়া আমি প্ৰথমে পালোঁ 20, গতিকে 20 ইয়াতো আছে, 20 ইয়াতো আছে। 20ৰ পিছত কি আহিলে 40 ইয়াতো আছে, ইয়াতো আছে। তাৰপিছত আহিলে 60। গতিকে আমি আগলৈ বিশেষকৈ নাযাওঁ আৰু আমি ধৰি ল'লোঁ এই তিনিটা আমাৰ কমন। গতিকে 4 আৰু 5ত কমন যিটো গুণিতক থাকিব সেইটো হ'ল সাধাৰণ গুণিতক। এতিয়া আমি লসাগু উলিওৱাত কি হ'ব, লসাগুৰ অৰ্থটো হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে লঘিষ্ঠ অৰ্থটো কি, লঘু একেবাৰে সৰুটো। গুণিতক মানে কি আমি বুজিলোঁ, লঘিষ্ঠ মানে বুজি পালোঁ, লঘিষ্ঠ মানে সৰু। গতিকে সাধাৰণ গুণিতক, সাধাৰণ মানে দুইটাৰ কমন যিটো থাকিব, দুইটাৰ কমন কি আছে ইয়াত 20 ইয়াত আছে, 20 ইয়াত আছে। গতিকে কি হ'ল ইয়াৰ একেবাৰে সৰু গুণিতকটো কি হ'ল 20। গতিকে আমি প্ৰথমে পালোঁ এতিয়া লসাগু কেনেকৈ উলিয়াব লাগে।
গতিকে মই ভাবোঁ যে আমি বস্তুটো ভিতৰৰ পৰা যেতিয়া বুজি আহিছোঁ বস্তুটো টাফ হোৱা নাই য'ত চিম্পুল হৈ গৈছে এতিয়া আমি 4 আৰু 5 তেনেকৈ 10 আৰু 20 উলিয়াব দিলে আমি প্ৰথমে সাধাৰণ গুণিতকখিনি বিচাৰি ল'ম সাধাৰণ গুণিতক যেতিয়া বিচাৰি ল'ম তাৰপিছত কমনটো আমি বিচাৰি ল'ম কমনৰ যিটো আটাইতকৈ সৰু থাকিব সেইটো হ'ল লসাগু ইটছ চিম্পল চ' আমি নেক্সট এইটো আৰু আমি বেছিকৈ বুজিবলৈ চেষ্টা কৰোঁ এলচিএম আৰু এইচচিএফ উলিয়াবৰ বাবে আৰু এটা মেইন পইণ্ট জানিবলগীয়া আছে আমাৰ সাধাৰণ উৎপাদক আমি উৎপাদক বিশ্লেষণটো আগতে পঢ়ি আহিছোঁ গতিকে উৎপাদক বিশ্লেষণ আৰু সাধাৰণ উৎপাদকৰ মাজত বিশেষ পাৰ্থক্য নাই মেইন বস্তুটো একেটাই ইয়াত কি হয় আমি দুটা বা তিনিটা আমি সংখ্যা লৈ লওঁ তাৰ যিটো কমন উৎপাদক থাকে সেইটো হৈ গ'ল সাধাৰণ উৎপাদক যেনেকৈ আমি সাধাৰণ গুণিতক বিচাৰি লৈছিলোঁ ঠিক সেইদৰে যেনেকৈ 12ৰ উৎপাদক হৈ গ'ল 1 2 3 4 6 2 যা 12 গতিকে 12টো নিজে থাকেই 18ৰ উৎপাদক হৈ গ'ল 1 2 3 6 9 18 গতিকে দুইটাৰ মাজত কমন আমি কি পাম দুইটাৰ মাজত কমন হৈ গ'ল 1 2 সব দুইটাই কমন আছে আমি দেখিছোঁ 2 দুইটাত কমন আছে 3 দুইটাত কমন আছে 6 দুইটাত কমন আছে গতিকে এই বস্তুটোৱে আমি ইমানখিনি কিয় শিকিলোঁ বাৰু ইমানখিনি শিকিলোঁ যে আমি লসাগু আৰু গসাগুৰ ভিতৰলৈ আমি কেনেকৈ সোনকালে যাব পাৰোঁ আৰু কেনেদৰে ইজিকৈ আমি মানে বস্তুটো আমি কঠিন বুলি ভাবোঁ কিন্তু কঠিন নহয় বস্তুটো আমি ভালকৈ কোৰটো আমি জানি ল'লে এই বস্তুটো আমাৰ কাৰণে ভেৰি ইজি আমাৰ মানে 1 মিনিট 2 মিনিটতে আমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম ক'ত এক্সামত গতিকে দুইটাৰ মাজত কমন আমি উলিয়ালোঁ তাৰপিছত আমি কিম গসাগু উলিয়াম গসাগুৰ অৰ্থ কি গৰিষ্ঠ মানে ডাঙৰ সাধাৰণ মানে কমন উৎপাদক গতিকে আমি উৎপাদকটো অলৰেডি উলিয়ালোঁ ডাঙৰটো উলিয়াবলৈ গৈছে সাধাৰণ উলিয়াবলৈ গৈছে কমনটো উলি চাবলৈ দিছে গতিকে 18 আৰু 12ৰ ভিতৰত কমন চাব লাগিব ইয়াৰ উপৰিও ডাঙৰ চাব লাগিব ডাঙৰ কি আছে 6 গতিকে আমাৰ 6 হৈ গ'ল ইয়াৰ HCF মানে গসাগু মই ভাবিছোঁ কথাটো ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে আমি নেক্সট পইণ্টত যাওঁ পৰস্পৰ মৌলিক সংখ্যা আমি চাম বস্তুটো শব্দটো শুনি বেছি টাফ বুলি ভাবিব নালাগে পৰস্পৰ মৌলিক সংখ্যা সেইবোৰ সংখ্যা মানে যদি দুটা আমি সংখ্যা ধৰি লওঁ 8 আৰু 9 স্ক্ৰীনত দেখা আছে 8 আৰু 9 যদি দুটা সংখ্যা আছে তাৰ উৎপাদকসমূহ কি 8ক আমি উৎপাদক বিশ্লেষণ কৰিলে পাওঁ 1 2 4 8 ঠিক আছে 9 কৰিলে কি পাওঁ 1 3 আৰু 9 ইয়াত পৰস্পৰ মৌলিক সংখ্যা অৰ্থটো এইটো যে দুটা সংখ্যাৰ মাজত একৰ বাদে কোনো উৎপাদক মিলিব নোৱাৰিব মানে সব বেলেগ বেলেগ হ'ব লাগিব এই দুটাত যদি আমি চাওঁ একৰ বাদে কিবা মিলি আছে জানো নাই গতিকে সাধাৰণ উৎপাদকটো হ'ল 1 গতিকে পৰস্পৰ মৌলিক সংখ্যা হয় মই ক্লিয়াৰ আছে বুলি ভাবিছোঁ গতিকে আমি নেক্সট স্লাইডত যাওঁ নেক্সট আমি টপিকসমূহ আগবাঢ়ি যাওঁ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত আমাক জনাব আমি ডাউটখিনি ক্লিয়াৰ কৰিব সম্পূৰ্ণ চেষ্টা কৰিম কাৰণ ফিউচাৰ ফ'কাছ আছাম চেনেলটোৱে ভিতৰৰ পৰা আপোনালোকে ভাবিছে চাগে ইজি হৈছে কিন্তু ইজি নহয় মানে আমি বস্তুটো যদি আমি বেছিকটো আমি ভালদৰে বুজি পাওঁ তেতিয়া নেক্সট কুৱেশ্যনখিনি আমি টেকল কৰিবৰ কাৰণে ইজি হ'ব চ' আপোনালোকে এইখিনি ইজি পাই পেলাই স্কিপ নকৰিব বস্তুটো ডাউট যদি আছে ক্লিয়াৰ কৰি যাওক এতিয়া যাতে আমি টান কুৱেশ্যনখিনি আমি টেকল কৰিব পাৰোঁ ঠিক আছে নেক্সট স্লাইডটো পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত এটা পইণ্ট আমি আৰু থাকি গৈছিল ক'বলৈ মই সেই কথাটো ক্লিয়াৰ কৰি দিছোঁ যে যদি পৰস্পৰ মৌলিক সংখ্যা থাকে আমি যেনেকৈ উদাহৰণটো লৈছিলোঁ উদাহৰণটো কি আছিলে 8 আৰু 9 8 আৰু 9ৰ ক্ষেত্ৰত যদি আমি লসাগু বা গসাগু উলিয়াওঁ আমি তাত গসাগুটো কি হ'ব গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি ক'লে কি হয় আমাৰ এই দুটাৰ মাজত গৰিষ্ঠটো কি আছিলে এটাই আছিলে কমনটো আছিলে কি 1 গতিকে ইয়াৰ গসাগু হ'ব 1 কিন্তু লসাগুটো আমি এইটো কথা সদায় মনত ৰাখিবলগীয়া পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পূৰণ ফলেই হৈ গ'ল কি সিহঁতৰ লসাগু গতিকে কথাটো ক্লিয়াৰ আছে বুলি ভাবিছোঁ লসাগু হৈ গ'ল সংখ্যা দুটাৰ পূৰণ ফল আৰু গসাগু হ'ল সদায় 1 কাৰ ক্ষেত্ৰত পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত আমি আগতে পঢ়া গোটেইখিনিত কথা ক্লিয়াৰ কৰিবৰ বাবে এটা আমি প্ৰশ্ন লৈ আহিছোঁ যে 8 আৰু 12ৰ এলচিএম কি আমি 8 আৰু 12 এলচিএম উলিয়াবৰ বাবে প্ৰথমে 8ৰ কি কৰিম গুণিতকসমূহ লিখি ল'ম 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 32 এনেকৈ 40 48 আমি গোটেই 72 লৈকে লিখিলোঁ তাৰপিছত 12ৰ কি থাকিব 12 গুণ 12 2 বাৰ 24 3 বাৰ 36 4 বাৰ 48 5 বাৰ 60 6 বাৰ 72 এনেকৈ গৈ থাকিব আৰু গতিকে আমি কি কৰিম লঘিষ্ঠ সাধাৰণ গুণিতক আমি উলিয়াম সাধাৰণ গুণিতক কি আছে আমি তাৰ মাজত লঘিষ্ঠটো উলিয়াম সাধাৰণ গুণিতক কি আছে আমাৰ মাজত 24 দুইটাতে আছে হয়নে 24 ঠিক আছে 24 আমাৰ দুইটাৰ মাজতে আছে ইয়াতেতো আমাৰ 24 হ'ব লাগিছিলে ঠিক আছে 24 হ'ব লাগিছিল 24 48 আৰু 72 ঠিক আছে নে 24 48 72ৰ মাজত আমাৰ একেবাৰে সৰু
লঘিষ্ঠটো কোনটো 24 কথাটো এতিয়া চাগে ইজি লাগিছে যিসকলে এই বস্তুটো এটা টাফ সাবজেক্ট বুলি ভাবি আছিল টাফ টপিক বুলি ভাবি আছিল এটো ক্লিয়াৰ হৈছে চাগে সাধাৰণ উৎপাদকৰ ভিতৰত একেবাৰে সৰু উৎপাদকটোৱে হৈ গ'ল লঘিষ্ঠ সাধাৰণ গুণিতক গতিকে লসাগু ক্লিয়াৰ গতিকে আমি নেক্সট এটা কোৱেশ্চন লৈ আহো এলচিএমৰ গুণিতকখিনি উলিওৱাৰ বাহিৰেও আমি এটা বেলেগ প্ৰক্ৰিয়াৰেও এলচিএম উলিয়াব পাৰোঁ য'ত আমি স্ক্ৰীনত দেখিবলৈ চুটিহৰণ নিয়ম মানে কেইটামান যদি আমি সংখ্যা স্ক্ৰীনত দেখিবলৈ পাইছোঁ লৈ লওঁ তাক চুটিহৰণ প্ৰক্ৰিয়াৰে যদি আমি এলচিএম উলিয়াবলৈ যাওঁ তেতিয়া আমি প্ৰথমে কি কৰিম কিহেৰে এইটো ভাগ হয় প্ৰথমে আমি চাম যে কিহেৰে ইয়াক ভাগ হয় ঠিক আছে আমি 2 দেখিলোঁ 2 12 কি 6 বাৰ গ'ল আৰু 18 কেইবাৰ গ'ল 9 বাৰ গ'ল 24 কি হ'ব 24 কেইবাৰ যাব 12 বাৰ 30 কেইবাৰ যাব 15 বাৰ ঠিক আছে গতিকে তাৰ পিছত আমি চাম আকৌ 2 হৰণ যায় নেকি আমি দেখি আছো 2 হৰণ যায় 2 কি হ'ল 6 কেইবাৰ গ'ল 3 বাৰ 9 আমি নাযায় গতিকে আমি 9 টো সিধা তললৈ নমাই দিম তাৰ পিছত কি হ'ল 12 6 বাৰ যায় 2 15 কেইবাৰ যায় 15 নাযায় গতিকে 15 আমি ডাইৰেক্ট তললৈ নমাই দিলোঁ তাৰ পিছত আহিলে আকৌ 2 চাম 2 কি হৈ আছে আমাক 6 টোত ভাগ হৈ আছে গতিকে আমি 6 টোক 3 ভাগ কৰি দিম বাকিখিনি যেনেকৈ আছে তেনেকৈ নমাই দিম তাৰ পিছত আকৌ চাওঁ 2 যায় নেকি না 2 এবাৰ নাযায় গতিকে আমি কি কৰিম তাৰ পিছত কি আছে 3 আমি ট্ৰাই কৰিম এবাৰ গ'ল ইয়াত 3 বাৰ গ'ল ইয়াত এবাৰ গ'ল ইয়াত 5 বাৰ গ'ল তাৰ পিছত চাওঁ 3 আকৌ যায় নেকি 3 গৈ আছে গতিকে আমি 3 ইয়াক জুৱাই দিম গতিকে আমি 3 ইয়াত 1 হৈ গ'ল আমাৰ বাকি হৈ গ'ল এয়া গতিকে তাৰ 3 পিছত কি আছে 5ক চাম আমি 5এ আমাক কি হৈছে এবাৰ গৈ আছে গতিকে আমাৰ বস্তুটো লাষ্টত কি ওলালগে সবতে 1 ওলালগে গতিকে আমি কি পালো এইগিটা 2 ইনটু এলচিএম কি ওলাবগে 2 into 2 into 2 into 3 into 3 into 5 গতিকে ইয়াৰ এলচিএম তো হৈ যাব 12 18 24 আৰু 30 ৰ এলচিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক হৈ গ'ল এটো প্ৰক্ৰিয়া উলিয়ালে এটো প্ৰক্ৰিয়া মানে যিকোনো প্ৰক্ৰিয়া উলিয়ালে ইয়াৰ গুণিত লসাগুটো হৈ গ'ল 360 ঠিক আছে ক্লিয়াৰ হ'ল বুলি ভাবিলো যে এই গুটেই গিটাৰে আমি যদি পূৰণ কৰো তেতিয়া ইয়াৰ এলচিএম তো কি হ'ল 360 গতিকে চুটিহৰণ প্ৰক্ৰিয়াৰে আমি এই ধৰে আমি চুটিহৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি এই সিস্টেমত এলচিএম উলিয়াব পাৰো আজি আমি এই ভিডিওটোত এলচিএমৰ বিষয়ে আমি ক্লিয়াৰ কৰি শিকিম আমি ইয়াত যদি কিবা থাকি গৈছে আমি পাৰ্ট 2ত আমি এই বস্তুখিনি কভাৰ কৰিম গতিকে এটা আপোনালোকলৈ হোমৱৰ্ক আনিছো হোমৱৰ্কটো হ'ল 12 15 18 আৰু 27 ৰ এলচিএম কি গতিকে চুটিহৰণ প্ৰক্ৰিয়াৰে হওক বা আপোনালোকে গুণিতক উলিওৱা প্ৰক্ৰিয়া যি ধৰণে হওক আমাক ইয়াৰ হোমৱৰ্কটোৰ ৰিপ্লাইটো আপোনালোকে কমেন্ট সেকশনত আমাক জনাব গতিকে আমি আপোনালোকৰ উত্তৰৰ বাবে সাম আৰু উত্তৰ যদি কিবা ডাউট আছে আপোনালোকৰ ইয়াতো যদি কিবা শিকিবলৈ আছে যদি এলচিএম উলিয়া তেতিয়া ডাউট আছে আমি সেই বস্তুখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম গতিকে ফিউচাৰ ফোকাস আসামটো চেনেলটো যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই লাইক কৰিব সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব যেহেতু আমি বস্তুবোৰ ভিতৰৰ পৰা একদম কম্পিটিটিভ এক্সামৰ লেভেললৈকে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে আমাৰ এই যি আমি এটা মিছন ৰাখিছো যে আমি ম্যাক্সিমাম ষ্টুডেন্টক এইবা যি ভ্যাকেন্সি হিউজ ভ্যাকেন্সি আছে ভ্যাকেন্সিত আমি সিলেকশন দিয়াম প্ৰতিটো সাবজেক্ট আমি ফিউচাৰ ফোকাস আসাম চেনেলটোত আমি अवेलेबल কৰাম যেনেকৈ কাৰেন্ট এফেয়াৰ হৈ গ'ল আসাম হিষ্ট্ৰি আসামৰ যিমান টোটাল হৈ যাক কাৰেন্ট এফেয়াৰ লগতে আমি ম্যাথছ হৈ গ'ল ৰিজনিং হৈ গ'ল ইংলিশ হৈ গ'ল আমাৰ বেস্ট ফেকাল্টি আমি হায়াৰ কৰিম যাতে আপোনালোকে কোনো বেলেগ প্লেটফৰ্মত যাব নালাগে কিন্তু আপোনালোকক এইখিনতে এটা কথা কওঁ যে আপোনালোকে মেইন বুকখন আপুনি ফলো কৰিব যেনেকৈ ম্যাথছৰ কাৰণে স্পেসিফিক বুক আছে আমি যদি আপোনালোকে লাগে আমাক ক'ব আমি তেতিয়া আমি কমেন্ট সেকশনত আমাক জনাব আমি তেতিয়া কাৰণে এটা বুকস কি আপোনালোকৰ ইম্পৰ্টেন্ট বুকস ফলো কৰিলে আপোনালোকৰ সিলেকশনত বেছি ইজি হ'ব জানেই যে কম্পিটিশন কিমান হাই হয় আজিকালি সো মই বুকসখিনি আপোনালোকক ৰিকমেন্ড কৰি দিম আসাম বা ইণ্ডিয়ান বা ওয়াৰ্ল্ড বাস কাৰেন্ট এফেয়াৰটো আমি তো এটা সিস্টেমেটিক ওয়ে আপোনালোকক পঢ়াম যে গুটেই কাৰেন্ট এফেয়াৰ আমি প্ৰতি ৰেগুলাৰলি আপোনালোকক তো আমাৰ পেজত আপডেট দি আছো ফিউচাৰ ফোকাস আসাম বুলি এটা পেজ আছে ফেসবুকত হেতুত আপডেট দি আছো লগতে যদি আপোনালোকে বিচাৰে যে আমি কাৰেন্ট এফেয়াৰৰ এটা মাৰাথন ভিডিও লৈ আহিব লাগে আমাৰ বেস্ট ফেকাল্টি থ্ৰদি যদি লৈ আহিব লাগে তেতিয়াহলে আমি লৈ আহিম যাতে আপোনালোকে বেলেগৰ ঘুৰিব নালাগে আসাম হৈ গ'ল ইণ্ডিয়া হৈ গ'ল বা ওয়াৰ্ল্ড হৈ গ'ল সব যিমান কাৰেন্ট এফেয়াৰ আমাৰ এক্সাম ওৰিয়েন্টেড হয় সেই টপিকসমূহ আমি ভালদৰে বিশ্লেষণ আপোনালোকক মাৰাথন ভিডিও থ্ৰু দি আমি আপোনালোকক দিম
আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে যাতে আমি ভিডিঅ'খিনি যেনেধৰণে আমি লৈ গৈছোঁ টপিকখিনি লৈ গৈছোঁ সেইখিনি ফ'ল' কৰক মেইন বুকখিনিও ফ'ল' কৰিব বুকছ আপোনালোকক যদি লাগে আমাক কমেণ্ট ছেকশ্যনত ক'ব আমি সেই বুকছৰ এটা ভিডিঅ' বনাই আপোনালোকক প্ৰভাইড কৰিম গতিকে ভিডিঅ'টো আজি ইমানতেই শেষ কৰি পাৰ্ট 2 ভিডিঅ'টো আমি আপোনালোকক অতি সোনকালে দিম যাতে আমি LCM ACFৰ কোৰ টু কোৰ টপিক কভাৰ কৰি আমি একদম মেইন কুৱেশ্যন যি কুৱেশ্যনে আহক সেই কুৱেশ্যন আমি এটা এৰি থৈ নাহি সম্পূৰ্ণ নম্বৰ আমি ইয়াত ল'ব পাৰোঁ গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰা নাই লাইক কৰক কমেণ্ট কৰা নাই কমেণ্ট কৰক আৰু বন্ধু বান্ধৱীৰ লগতে ভাই ভণ্টি কোনোবাই যদি আপোনাৰ চিনাকি পাৰ্চনে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে ফিউচাৰ ফ'কাছ আছাম চেনেলটো আপোনালোকে তেখেতলোকক ৰিকমেণ্ড কৰিব আৰু আমাৰ চেনেলটো নতুন গতিকে চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আৰু মৰমৰ আমাৰ অতি দৰকাৰ গতিকে জয় হিন্দ আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ